বন্ধুসকল, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? আজিৰ যুগত মানুহৰ হাতত ধন আছে, মোবাইল আছে, সুবিধা আছে, তথাপিতো মনত শান্তি নাই। প্ৰশ্নটো হৈছে, কলি যুগত মানুহ কিয় ইমান দুখী? নমস্কাৰ বন্ধুসকল, মই দীপক শইকীয়া আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ওৱান। শাস্ত্ৰত এই বিষয়ে কি কৈছে? আজিৰ ভিডিঅ'টোত আমি এই গভীৰ সত্যটো বুজিবলৈ চেষ্টা কৰিম। বন্ধুসকল, হিন্দু শাস্ত্ৰ অনুসৰে এই যুগক কলিযুগ বুলি কোৱা হয়। শাস্ত্ৰত কৈছে, কলি যুগত মানুহৰ মন অশান্ত হ'ব, লোভ, ক্ৰোধ আৰু অহংকাৰ বৃদ্ধি পাব। আৰু আজিৰ সময়ত আমি ঠিক এইবোৰেই দেখিছোঁ। মানুহে ধনৰ বাবে দৌৰিছে, পদ আৰু খ্যাতিৰ বাবে প্ৰতিযোগিতা কৰিছে। কিন্তু যেতিয়া মানুহে কেৱল বস্তুগত সুখৰ পিছত দৌৰে, তেতিয়া তেওঁৰ মনত অশান্তিৰ জন্ম হয়। কাৰণ সঁচা সুখ বস্তুৰ পৰা নাহে, সঁচা সুখ আহে আত্মিক শান্তিৰ পৰা। সেয়েহেতু শাস্ত্ৰত কৈছে, যেতিয়া মানুহে ঈশ্বৰক পাহৰে, তেতিয়া তেওঁৰ জীৱনত অশান্তি আৰম্ভ হয়। মানুহে ভাবে ধন থাকিলেই সুখ পাব, কিন্তু ইতিহাসে দেখুৱাইছে আমাক, ধনী মানুহো কেতিয়াবা দুখী হয়। কাৰণ সুখ কেৱল বাহিৰত নাই, সুখ আমাৰ অন্তৰত আছে। কিন্তু ইয়াৰ সমাধান কি? কেনেকৈ মন শান্ত কৰিব? শাস্ত্ৰত এই সমস্যাৰ এটা সহজ সমাধান দিছে, সেইটো হৈছে ভগৱানৰ নাম স্মৰণ। কিন্তু অকল ভগৱানৰ নাম ল'লে পেট ভৰিব নেকি? এইটোতো এটা ডাঙৰ প্ৰশ্ন, আৰু বহুত মানুহে এই প্ৰশ্ন কৰেও। সঁচাকৈয়ে অকল নাম ল'লে ভাত নাহে। শাস্ত্ৰই কেতিয়াও কোৱা নাই যে কাম নকৰাকৈ অকল আপুনি নাম লওক। শাস্ত্ৰত কি কৈছে? কৰ্ম প্লাছ নাম, সেইটোৱে হৈছে জীৱন। মানুহে কাম কৰিব লাগিব, উপাৰ্জন কৰিব লাগিব, কিন্তু কামৰ মাজত যদি মানুহে ঈশ্বৰক পাহৰি যায়, তেতিয়াই সমস্যা আৰম্ভ হয়। লোভ, অহংকাৰ, চিন্তা, অশান্তি। সেইকাৰণেই শাস্ত্ৰই কৈছে, হাতত কাম থাকক কিন্তু মুখত নাম থাকক। অৰ্থাৎ মানুহে নিজৰ দায়িত্ব পালন কৰিব, কিন্তু মনটো ঈশ্বৰৰ লগত জড়িত থাকিব। যেতিয়া মানুহে নাম স্মৰণ কৰে, তেতিয়া মন শান্ত হয়, লোভ কমে, চিন্তা কমে, আৰু কামো সঠিক পথত চলিবলৈ আৰম্ভ কৰে। সেইকাৰণেই কোৱা হয়, নাম স্মৰণে পেট নভৰায়, কিন্তু পেট ভৰোৱাৰ সঠিক পথ দেখুৱায়। যেতিয়া মানুহে ঈশ্বৰক স্মৰণ কৰে, তেতিয়া তেওঁৰ মন শান্ত হয়। সেইকাৰণে সাধু মহাপুৰুষসকলেও কৈছে, ৰাম কৃষ্ণ নাম জপ কৰি থাকিবা, আৰু তেতিয়াই মন লাহে লাহে শান্ত হ'ব। কলিযুগত দুখৰ কাৰণ হৈছে অহংকাৰ, লোভ, ঈশ্বৰক পাহৰি যোৱা, আৰু সুখৰ পথ হৈছে নম্ৰতা, ভক্তি, ঈশ্বৰৰ নাম স্মৰণ। যদি আমি এই পথত চলোঁ, তেন্তে কলিযুগতো আমাৰ জীৱন শান্ত হ'ব পাৰে। বন্ধুসকল, যদি আজি এই আধ্যাত্মিক আলোচনাটো আপোনালোকৰ ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰি আপোনাৰ মতামত জনাওক, আৰু এনেধৰণৰ আধ্যাত্মিক ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেল আছামিজ কালচাৰ ওৱানটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে অসংখ্য ধন্যবাদ জনাই জয় শ্ৰীকৃষ্ণ। কৃষ্ণ কৃষ্ণ।